সমাগত 2026 বিধানসভা নিৰ্বাচন আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে প্ৰতিটো ৰাজনৈতিক দলে এতিয়া কঁকালত টঙালি বান্ধিছে কাৰণ যেহেতু সমাগত বিধানসভাৰ নিৰ্বাচন আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বালাপাৰাত কিছু যুৱক আছে আৰু যুৱকসকলে এইবেলি যেহেতু ভোট আৰু এই ভোটত কেনেকুৱা প্ৰাৰ্থী বিচাৰে তাক জানিবৰ বাবে মই উপস্থিত আছোঁ সৃজনগ্ৰাম সমষ্টিৰ বালাপাৰা বজাৰত আৰু বালাপাৰা বজাৰত কিছু যুৱক আছে যুৱকসকলৰ পৰা জানিম কি ক'ব সমাগত নিৰ্বাচন আহি আছে কি ক'ব কেনেকুৱা প্ৰাৰ্থী বিচাৰে প্ৰাৰ্থী মানে কি এতিয়া আগন্তুক যে আমাৰ MLA নিৰ্বাচন আহি আছে তো আমি এজন এনেকুৱা প্ৰাৰ্থী বিচাৰোঁ যে ৰাইজৰ হকে কাম কৰিব পাৰে ৰাজনীতিটো এনেকুৱা বস্তু ভোটটো এনেকুৱা বস্তু নিজৰ ইচ্ছা অনুসৰি দিব পাৰে তো দিলৰ যিজন মানে প্ৰাৰ্থী সেই প্ৰাৰ্থীজনক মানে জানিব লাগে তাৰ কথা মানে শুনিব লাগে কেনেকুৱা হ'ব ভাল হ'ব নে বেয়া হ'ব তেওঁক জিকালে আমি কেনেধৰণৰ সহায় সহযোগিতা পাম নে নাপাম সেই হিচাপত মানে নিজৰ প্ৰাকৃত্য হিচাপে যি প্ৰাৰ্থী পচন্দ সেই তাক মানে ভোটটো দিবলৈ মানে ভাল হ'ব আৰু কি ইতিমধ্যে বহু প্ৰাৰ্থী আহিছে হয় আমি দেখা পাইছোঁ ফিল্ডত AIDFৰ পৰা ৰেজাউল কৰিম চৰকাৰ AGৰ পৰা আমাৰ ছাইদুল ইছলাম ভাইটি আৰু কংগ্ৰেছৰ পৰা এতিয়া টিকেটখন কনফাৰ্ম হৈছে নে নাজানো আমি পোষ্টাৰসমূহ মানে মাৰ্কেটত লগাইছে দেখিব পাৰিছোঁ তাৰে ভিতৰত আপুনি কাক চোৱা এতিয়া ৰাজনীতিটো এনেকুৱা এটা বস্তু এতিয়া আমি যিবিলাক মানে নেতা দেখিছোঁ সকলোতকৈ পাৱাৰফুল মানে মই পাৱাৰফুল মানে কি কেনেকুৱা যিহেতু কথা ক'ব পাৰে সংসদত গৈ যাতে ভাল কথা ক'ব পাৰে চিএমৰ লগত যাতে মানে আৰু কি আপোনাৰ বস্তুবিলাক বুজিব পাৰে অসুবিধাসমূহ মানে জনাব পাৰে তেনেকুৱা প্ৰাৰ্থী লাগে অকল প্ৰাৰ্থী হ'লে নহ'ব পাৱাৰ থাকিব লাগিব আৰু পাৱাৰফুল হ'ব লাগিব এইটোৱে এনেকুৱা প্ৰাৰ্থী আপুনি এই বহুত দলৰ প্ৰাৰ্থী আহিছে তাৰে ভিতৰত আপুনি কাক পাবে তাৰ ভিতৰত আমি দেখি পাইছোঁ যে সংখ্যালঘু লোকৰ বাবে আৰু আমাৰ মুছলিম জনগোষ্ঠী যিটো আছে মুছলিম জনগোষ্ঠীটোক মানে যেনেকুৱা মানে BJP চৰকাৰখনে হাৰাশাস্তি কৰি আছে চ' আমি এনেকুৱা এজন প্ৰাৰ্থী বিচাৰোঁ যিয়ে আমাৰ সংখ্যালঘু ৰাইজক সন্তুষ্টিত ৰাখিব পাৰিব হিন্দু মুছলমানৰ মাজত যাতে কোনো বৈধ অবৈধ যাতে কোনো মন্তব্য কৰিব নোৱাৰে তেনেকুৱা এজন মানে প্ৰাৰ্থী বিচাৰিছোঁ যিয়ে আমি তেনেকুৱা স্বাগত দেখা পাইছোঁ যে বৰ্তমান সময়ত আমাৰ সংখ্যালঘু ৰাইজৰ কাৰণে যিজন এবাৰ দাবী ধৰিছে AIDFৰ পৰা ৰেজাউল কৰিম চৰকাৰ আৰু ৰেজাউল কৰিম চৰকাৰৰ জিকাৰ পিছত আমাৰ সংখ্যালঘু লোকৰ কিবা উপকাৰ হ'ব বুলি আমি মানে সেইটো কল্পনা কৰিব পাৰোঁ আৰু কি আন এজন আছে তেওঁৰ পৰা জানিম কি ক'ব আপুনি এইবাৰ প্ৰথম ভোট দিব নেকি নাই মই আগতে ভোট দিছোঁ আৰু ইয়াত যিবোৰ আছে সকলোৰে নতুন ভোটাৰো আছে নিশ্চয় আছে আমাৰ ইয়াত কি ক'ব সৃজনগ্ৰাম সমষ্টিত কি ক'ব সৃজনগ্ৰাম সমষ্টি এবাৰ নতুনকৈ হোৱা সমষ্টি আগত আছিল অভয়পুৰী দক্ষিণ সমষ্টি এবাৰ নতুনকৈ হ'ল এই সমষ্টি আমাৰ সমষ্টিখন বহুত পিছপৰা সমষ্টি আধাখিনি আছে আমাৰ পাহাৰীয়া আধাখিনি আছে আমাৰ চৰ অঞ্চলখন ব্ৰহ্মপুত্ৰৰ জাহ গ'ল আৰু মানে খুবেই জাহ যোৱাৰ পিছত চৰখিনি আমাৰ অৱস্থাত বহুতো দুখীয়া হৈ আছে সৃজনগ্ৰাম সমষ্টি ভিতৰীয় সমষ্টি আৰু বিভিন্ন সমস্যাৰে জৰ্জৰিত হয় একেবাৰে জৰ্জৰিত সমস্যাবোৰ আৰু এইবাৰ এনে ক্ষেত্ৰত আপোনালোকে কেনেকুৱা প্ৰাৰ্থী বিচাৰে আমাৰ সমস্যাখিনি যাতে দিছপুৰ আৰু দিল্লীলৈ লৈ যাব পাৰে তেনেকুৱা আমি প্ৰাৰ্থী বিচাৰোঁ ইতিমধ্যে বহু দলৰ প্ৰাৰ্থী আহিছে তাৰে ভিতৰত আপুনি কাক বিচাৰে তাৰে ভিতৰত আমি ৰেজাউল কৰিম চৰকাৰক বিচাৰোঁ কেনেকুৱা অৱদান আছে তেওঁৰ অৱদান সংখ্যালঘুৰ বাবে বহুতখিনি কাম কৰিছে অসমৰ বাবেও কৰিছে জাতিগতভাৱেও পূৰ্বতে কি আছিল তেওঁ আমচুৰ সভাপতি আছিল অসমৰ তেওঁক দিলে আপোনালোকৰ সমস্যা সমাধান হ'ব নিশ্চয় আমি সমস্যা সমাধান হ'ব বুলিও আশা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত